নমস্কাৰ নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মাজেদি আমি SSVR অৰ্থাৎ স্বচ্ছতা এবং হৰিত বিদ্যালয় ৰেটিং 2026 আৰু 27ৰ বিদ্যালয়ৰ ডাটাসমূহ কিদৰে পূৰণ কৰিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো আলোচনা কৰা হ'ব। আহকচোন আমি এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু SSVR পৰ্টেলত কিদৰে আপোনাৰ বিদ্যালয়খনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। আমি প্ৰথমে গুগলত গৈ ssvr.education.gov.in সাৰ্চ কৰি দিব লাগিব আৰু এইদৰে সাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো SSVR অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো অপেন হ'ব। এইদৰে অপেন হোৱাৰ পিছত চুকত লগইন আৰু সাইন আপ অপশ্যন দেখিবলৈ পাব। লগইনত গৈ আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়খনৰ এইদৰে ইউজাৰ আইডি অৰ্থাৎ ইউডাইছ কোড আৰু পাছৱৰ্ডটো আপোনালোকৰ দিবলৈ আহিব আৰু আপোনালোকে স্কুল ইউজাৰ নাইবা নডেল অফিচাৰ হিচাপেও আপোনালোকে লগইন কৰিব পাৰে। যদি আপুনি প্ৰধান শিক্ষকৰ দায়িত্বত আছে তেতিয়াহ'লে স্কুল ইউজাৰ আৰু নডেল অফিচাৰ হিচাপেও আপোনালোকে দায়িত্ব পালন কৰিব পাৰে। এতিয়া আপোনালোকে ইউডাইছ কোডটো বহাই দিব। ইউডাইছ কোডটো বহাৰ পিছত আপোনালোকৰ পাছৱৰ্ড দিবলৈ আহিব। যদি আপোনালোকে পাছৱৰ্ডটো আগতে ফিল আপ কৰিছিলে তেতিয়াহ'লে পাছৱৰ্ডটো বহাই দিব, নাইবা আপোনালোকে ফৰগট পাছৱৰ্ডত গৈ পেলাই নতুনকৈ OTPৰ যোগেদি আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব। ফৰগট পাছৱৰ্ডলৈ যোৱাৰ পিছত আপোনালোকে আপোনালোকৰ স্কুলৰ ইউডাইছ কোডটো বহাই দিব আৰু ইয়াৰ পিছত এই কেপচাৰটো বহাই পেলাই চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ত যদি পূৰ্বতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনালোকৰ OTPটো আহিব, নতুবা ইউজাৰ নট ফাউণ্ড বুলি আপোনালোকৰ আহি যাব। যদি আপোনালোকে পূৰ্বতে আপোনালোকৰ স্কুলখন SSVR পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই তেতিয়াহ'লে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সম্পৰ্কে আমি সাইন আপ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় লোডিং হ'ব আৰু এইদৰে লোডিং হোৱাৰ পিছত আপোনালোকৰ ইউডাইছ কোডটো বহাবলৈ আহিব। আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ইউডাইছ কোডটো বহাই দিব। ইউডাইছ কোডটো বহাৰ পিছত আপোনালোকে কেপচাটো ফিল আপ কৰি দিব। ইয়াৰ পিছত কণ্টিনিউ অপশ্যন আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো প্ৰদান কৰিবলৈ আহিব। মোবাইল নাম্বাৰটো আপোনালোকে প্ৰদান কৰাৰ পিছত আকৌ এই কেপচাৰটো আপোনালোকে ফিল আপ কৰি দিব। ইয়াৰ পিছত কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ নিৰ্দিষ্ট মোবাইলৰ OTPটো আহিব আৰু সেই OTP আপোনালোকে এণ্টাৰ কৰি দিব। OTP এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ নাম আৰু ডিটেইলছসমূহ আহি যাব। আপোনালোকে এইদৰে অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ কেইটামান অপশ্যন আহিব আৰু সেই অপশ্যনকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত ডেজিগনেশ্যন অফ ৰেছপণ্ডেণ্ট অৰ্থাৎ আপুনি কোনটো ডেজিগনেশ্যনত আছে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। যদি আপোনালোকে প্ৰিন্সিপাল বা হেড টিচাৰ আছে প্ৰিন্সিপাল হিচাপে ফিল আপ কৰিব, নাইবা ইনচাৰ্জ হেড হিচাপে ফিল আপ কৰিব, নাইবা এজ এ টিচাৰ হিচাপে আপোনালোকে ফিল আপ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ স্কুলখন বৰ্ডাৰ এৰিয়াত লোকেটেড হয় নেকি সুধিব আৰু সেইটো যদি হয় দিব, নহ'বা ন দিব। ইয়াৰ পিছত স্কুলখন কি হয়, ছিংগুল স্কুল হয়নে ডাবল স্কুল হয় সেই সম্পৰ্কে আপোনালোকে ফিল আপ কৰি দিব আৰু ইয়াৰ পিছত টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপোনালোকে এগ্ৰি কৰি দিব। এগ্ৰি কৰাৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ আহিব আৰু আপোনালোকে এটা ষ্ট্ৰং পাছৱৰ্ড নিজে আপোনালোকে ক্ৰিয়েট কৰি ল'ব। 8টা কেৰেক্টাৰ এটা ষ্ট্ৰং পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। ইয়াৰ পিছতে সাইন আপ অপশ্যনত ক্লিক কৰি দিব আৰু সাইন আপ কমপ্লিট বুলি আপোনালোকৰ আহি যাব আৰু এইটো বেক টু হোমলৈ আপোনালোকক যাবলৈ নিৰ্দেশনা প্ৰদান কৰা হ'ব আৰু বেক টু হোম ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ বিদ্যালয়ৰ সাইন ইন প্ৰক্ৰিয়াটো হৈ যাব আৰু ইয়াৰ পিছতে আপোনালোকে এই ষ্টেপকেইটা কমপ্লিট কৰি পেলাই ষ্টুডেণ্ট এনৰলমেণ্ট ইন দ্য স্কুল আপোনালোকৰ কিমান ষ্টুডেণ্ট আছে অৰ্থাৎ বইজ আৰু গাৰ্লছ, নাম্বাৰ অফ বইজ, নাম্বাৰ অফ গাৰ্লছ, চিলড্ৰেন উইথ স্পেচিয়েল নিড তেনেকুৱা ষ্টুডেণ্ট আছে যদি বইজ আৰু গাৰ্লছ আপোনালোকে ফিল আপ কৰি দিব, নাথাকিলে 0 দিব পাৰে। টোটেল নাম্বাৰ অফ ৱাটাৰ পইণ্ট কেইটা আছে, টয়লেট কেইটা আছে, গাৰ্লছৰ কাৰণে আৰু বইজৰ কাৰণে সুকীয়া অপশ্যন আছে আপোনালোকে ফিল আপ কৰি দিব। ইউৰিনেল কেইটা আছে আপোনালোকে ফিল আপ কৰি দিব আৰু টিচাৰ কিমান আছে, বইজ অৰ্থাৎ মেলছ আৰু ফিমেল হিচাপে কিমান টিচাৰ আছে সেইটো আপোনালোকে ফিল আপ কৰি দিব। এইসমূহ ফিল আপ কৰাৰ পিছত আপোনালোকৰ কেইটামান প্ৰশ্ন সোধা হ'ব।
Does the school have functional system of safe disposal water? আপোনালোকৰ সেইসমূহ আছে নাই আপোনালোকে ভালদৰে চাব, চাই পেলাই সেভ আৰু নেক্সটত আপোনালোকে ক্লিক কৰি দিব। সেভ আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ কমপ্লিট প্ৰফাইলটো আহিব আৰু ইয়াত আপোনালোকক সোধা হৈছে যে হেজ দ্য স্কুল ওন ৰিকগনাইজেশ্যন চাৰ্টিফিকেট অফ মেৰিট 2016, 17, 17, 18, 21, 22 আৰু 25, 26 আপোনালোকৰ স্কুলে SSVR চাৰ্টিফিকেট পাইছে নেকি? যদি পাইছে ইয়েছ দিব, নাইবা নো দিব। কমপ্লিট স্কুল প্ৰফাইল হেজ দ্য স্কুল ডেভেলপ এণ্ড ইমপ্লিমেণ্ট স্বচ্ছতা একশ্যন প্লেন আপোনালোকৰ কি আছে কি নাই, যদি কৰিছে আপোনালোকে ইয়েছ দিব, নাইবা নো দিব। In the school, award the requirement of the standard operating procedure SOP of sustaining water, sanitation and hygiene to yes দি দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'ব, অৰ্থাৎ ছাবমিট কৰি দিব আৰু ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি আপোনালোকক দেখাব। ইয়াৰ পিছতেই আপোনালোকৰ ছাৰ্ভে যিটো প্ৰক্ৰিয়া আছে, অৰ্থাৎ পৰৱৰ্তী ষ্টেপকেইটালৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। অৰ্থাৎ হোম মেনুত আপোনালোকৰ পৰৱৰ্তী যিকেইটা ষ্টেপ আছে সেই ষ্টেপকেইটা আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু তালৈ আপোনালোকক লৈ যোৱা হ'ব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। পৰৱৰ্তী ষ্টেপসমূহ কিদৰে কমপ্লিট কৰা হয় সেই সম্পৰ্কে আপোনালোকে যদি জানিব খোজে পৰৱৰ্তী ভিডিঅ'ত সেই সম্পৰ্কে উত্থাপন কৰা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।